প্ৰভাতী সম্ভাষণ জনাই পুনৰ আপোনালোকৰ মাজত দৈনিক ৰাখিবলৈ উপস্থিত হৈছোঁ। আজি ভাস্কৰ 1431 শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ বহাগ মাহৰ 11 তাৰিখ বুধবাৰ ইংৰাজী 24 এপ্ৰিল। আজি সূৰ্যোদয় হৈছিল 4:54:52 আৰু সূৰ্যাস্ত হ'ব 5:44:30। তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি, নক্ষত্ৰ হৈছে ছাতি নক্ষত্ৰ আৰু যোগ হৈছে অশ্বিক নক্ষত্ৰ আৰু কৰণ হৈছে বালৱকৰণ। আজি নৱজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, দেৱগণ, মহীষৰষ্ঠী, বৰুণ যোগ, অষ্টতৰী বুধ আৰু বিংশোত্তৰী ৰাহুৰ দশা। আদ্য ঋতু হ'লে 15 দিনে বেশ্যা যোগ, মৰণত দোষ নাই, যোগিনী পূব দিশত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত এই দৈনিক ৰাখিবলৈ সিদ্ধান্ত মই লৈ আহোঁ। আৰু যদি মোৰ এই ভিডিঅ'সমূহ আপোনালোকৰ মনোগ্ৰাহী হৈছে, ভাল লাগিছে, তেনেহ'লে এটা লাইক কৰি দিব, ওম নমঃ শিৱায় বুলি এটা কমেণ্ট কৰি দিব। আৰু যদি নৱাগত মোৰ চেনেলটিৰ বাবে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি আপোনাৰ তালে প্ৰথমেই এই ভিডিঅ'সমূহ যোৱাৰ ব্যৱস্থা কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে ইয়াক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, বিশেষকৈ প্ৰেমত সঁহাৰি লাভ কৰিব, বন্ধুবৰ্গৰ সহযোগিতা থাকিব, বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে থাকিব নতুন খবৰ আৰু ব্যৱসায়ীসকল অত্যন্ত লাভান্বিত হোৱাৰ যোগ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অশুভ বুলি পৰিচিত হৈছে। তেওঁলোকৰ উপযুক্ত পাৰিশ্ৰমিক মৰ্যাদা নাপাব পাৰে, তেওঁলোকে ঠাট্টা মস্কৰাৰ সন্মুখীন হ'ব, তেওঁলোকে শত্ৰুতা আৰু ষড়যন্ত্ৰৰ বলি হ'ব পাৰে আৰু তেওঁলোকৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ এলাহ ভাৱ বৃদ্ধি হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, বিশেষকৈ তেওঁলোকে ঘৰ বনোৱাৰ যি পৰিকল্পনা, এই ঘৰ বনোৱাৰ পৰিকল্পনা আজি বাস্তৱ ৰূপায়িত হ'ব। তেওঁলোকে ঘৰৰ আৰম্ভণি কৰিব পাৰিব, তাৰ লগে লগে কিছু স্থায়ী কাম, মাটিভিত্তিৰ ক্ষেত্ৰতেই হওক, গাড়ী ঘোঁৰাৰ ক্ষেত্ৰতেই হওক বা ঘৰৰ ক্ষেত্ৰতেই হওক, মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত হওক, ঘৰ বনোৱাৰ ক্ষেত্ৰত হওক বা গাড়ী ঘোঁৰাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে স্থায়ী কাম আজি আৰম্ভণি কৰিব পাৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, বিশেষকৈ চাকৰিয়ালসকলৰ ক্ষেত্ৰত আজি পদোন্নতিৰ যোগ, চাকৰি প্ৰাৰ্থীসকলে আজি চাকৰি লাভৰ বা কৰ্মসংস্থান লাভৰ এটা সুন্দৰ দিন, ব্যৱসায়ীসকলৰ শুভ, ছাত্ৰ ছাত্ৰীসকলৰো শুভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, বিশেষকৈ তেওঁলোকে ভাতৃ সহায় লাভ কৰিব, তেওঁলোকৰ আৰ্থিক সচ্ছলতা বাঢ়িব আৰু নতুন ব্যৱসায় বা নতুন যোগাযোগত তেওঁলোকে সুফল পাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, তেওঁলোকৰ আৰ্থিক সচ্ছলতা বাঢ়িব, ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ ঘটিব, বিদ্যাৰ্থীসকলৰ উন্নতি হ'ব, বিদ্যাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ এটা সুন্দৰ দিন। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি অত্যন্ত সুন্দৰ, বিশেষকৈ ব্যৱসায়ীসকলৰ লোহাৰ ব্যৱসায়ী আৰু পনীয় সামগ্ৰীৰ ব্যৱসায়ীসকলে আজি অত্যন্ত লাভান্বিত হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে ৰাজহুৱা ব্যস্ততা, সামাজিক কামত ব্যস্ত হ'ব, ৰাজহুৱা কামত ব্যস্ততা লাভ কৰিব, সা সন্মান পাব, আৰ্থিক সচ্ছলতাৰ দিন যদিও ভ্ৰমণত কষ্ট হ'ব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, তেওঁলোকৰ সমাজ সেৱা মনোভাৱ গঢ়ি উঠিব, মানুহৰ মাজত তেওঁলোকৰ সন্মান বাঢ়িব বা আৰ্থিক দিশত তেওঁলোকে সচ্ছলতা লাভ কৰিব, বিদ্যা শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, তেওঁলোকে ৰাজহুৱা কামত ব্যস্ত থাকিব, সামাজিক সন্মান লাভ কৰিব, যদিও তেওঁলোকৰ মানসিক অশান্তি পোৱাৰ আশংকা আছে বা আত্মমৰ্যাদা হানি হোৱাৰ আশংকা আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ, প্ৰেমত সঁহাৰি লাভ কৰিব, প্ৰেমাস্পদৰ মিলন হ'ব বা বিদ্যা শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সুফল লাভ কৰিব, শৈক্ষিক দিশৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব। একেবাৰে শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অশুভ বুলি বিবেচিত হৈছে। তেওঁলোকে পাৰিশ্ৰমিক মৰ্যাদা নাপাব পাৰে, উপযুক্ত সা সন্মানৰ পৰা বঞ্চিত হ'ব, তেওঁলোকৰ পাৰিবাৰিক কণ্ডল থাকিব বা আত্মীয় স্বজনে তেওঁক বিৰোধিতা কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফলসমূহ এনেধৰণৰ আছিল। যদি মোৰ এই ভিডিঅ'সমূহ ভাল লাগিছে, তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব। ধন্যবাদ।